লীলা রে দেখো দেখো সর্বজন ঈশ্বর লীলা ঈশ্বর লীলাহি তো মাধব লীলা ঈশ্বর লীলা তু মাধব লীলা যজ্ঞ স্থলে হুক্রাসাজ প্রবে করিলা রে স্থলে উগ্রাসায় প্রবে করিলা আরে সঙ্গে আহে পিতা দেখি রে সঙ্গে চলে পিতাম দেখি আরে রাম হরি রাম হরি বুলা রাম হরি রাম হরি ভোলা আজ্ঞা কৰক যজ্ঞৰ পূৰ্ণাহুতি প্ৰদান কৰা হওক। হয় বাছা, এতিয়া আৰু বিলম্ব কৰা নাই প্ৰয়োজন। গুৰুদেৱ, বিলম্বৰ নাই প্ৰয়োজন। যজ্ঞৰ পূৰ্ণাহুতি কৰক প্ৰদান। দানৱগণ, তোমালোক সকলোৱে কৰা প্ৰণিপাত। গুরু বাক্য মানিব যজ্ঞ আরাধনারে গুরু বাক্য মানিব যজ্ঞ যজ্ঞ বলে লাভ হইলা রথ অস্ত্র গণয়ারে যজ্ঞ বলে লাভ হইলা রথ অস্ত্র গণ
যে দেখিছা অস্ত্র হস্তগণ, এই অস্ত্র হস্ত হাতে তুলি লয় যাত্রা করা অমরাবতীপুরে মুহূর্তরে দেবকুল করা পরাজয়। কি আচৰিত গুৰুদেৱ, বিস্ময় আচৰিত। বিস্ময় নহবা দৈত্যপতি, তোমাৰ যজ্ঞ তুষ্ট হয় জনাৰ্দনে অজানিতে দিছে তোমাক অস্ত্ৰ হস্ত দান। যোৱা তুৰন্তে পূৰ্ণ কৰা মনৰ কামনা। ভাইহঁত, পিতামহ বাছা, মাগিছো বিদায়। পৰাস্ত কৰি হাই কপটীয়া দেৱতাক দানৱৰ বিজয় ধ্বজা উৰুৱাই অমৰাৱতীপুৰত শিক্ষাময় আহিমুলতি। জয় দত্তৰাজ বলি মহাবীৰ, জয় দত্তৰাজ বলি মহাবীৰ, জয় দত্তৰাজ বলি মহাবীৰ। মই যুদ্ধৰ পৰা ঘূৰি নহা পৰ্যন্ত যজ্ঞৰ পূৰ্ণাহুতি নকৰিব প্ৰদান। ভাইহঁত, বলা যাওঁ অমৰাৱতী আক্ৰমণৰ হেতু। যুদ্ধ যাত্ৰা কৰি চলে বলি মহা বিৰহণীয় সঙ্গে চলে দৈত্য গণ দেখিতে দুৰ্জন হৰিয়। পিতামহ, আপোনাৰ আজ্ঞা পালে যজ্ঞ আকৌ আৰম্ভ কৰিব পাৰোঁ। আৰু গুৰুদেৱ, দাসৰ সেৱা কৰক গ্ৰহণ। বাছা, পূৰ্ণ হ'লনে তোৰ মনৰ কামনা? পিতামহ, পৰাজিত আজি দেৱকুল এই দানৱৰ হাতে। পিতামহ, বাছা, যদিও স্বৰ্গ মৰ্ত্য আজি মোৰ প্ৰদানত, তথাপিতো মনত মোৰ জাগে এনে চঞ্চলতা যেন সকলো গৌৰৱ মোৰ হলহাৰ। অন্তৰ্যামী ভগৱানে মোক কৈছে সখিয়াই যে বলি তাই অমৰাৱতী ভোগৰ আশা কৰ পৰিহাৰ।
মিছাতেই চঞ্চলতা নানিবি মনত সকলোতে শ্ৰীহৰি পৰীক্ষা মাথোন দৈত্যপতি গুৰুদেৱ বহক পুনৰ যজ্ঞাসনে আজি এই মহান যজ্ঞৰ শেষ দিন পূৰ্ণহতি হ'ব আজিয়ে ভাল গুৰুদেৱ স্বর্গ জয় পাশে বলি জয় রে স্বর্গ জয় পাশে বলি জয় সাক্ষাৎ সৃষ্টিকৰ্তা ব্ৰহ্মা উপস্থিত যজ্ঞ মণ্ডপে লৈ অহা সুবৰ্ণ শৰাই আদৰি আনো আমি স্বয়ং সৃষ্টিকৰ্তাক ঢালা জল মোৰ হাতে সৃষ্টিকৰ্তাৰ পদপাংশ মই কৰো পংখালন দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা এহি মতে ব্ৰহ্মদেৱ পদপংখ লীলা এহি মতে ব্ৰহ্মদেৱ পদপংখ লীলা হে প্ৰভু সৃষ্টিকৰ্তা গ্ৰহণ কৰক এই সুবৰ্ণ আসন মহারাজ মন্ত্ৰীবৰ সাক্ষাৎ প্ৰভু ভোলানাথ উপস্থিত যজ্ঞ মণ্ডপে মন্ত্ৰীবৰ সন্মানেৰে লৈ অহা দেৱতী নয়নক হয় দিয়া জল ঢালি মোৰ হাতে দেৱতী নয়নৰ পদপাংশ মই কৰো পংখালন দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ যত
পাহাৰ বাত বৃষ্টি কৰ মহাদেৱ নমস্তুতে মহাদেৱ নমস্তুতে মহাদেৱ নমস্তুতে মহাদেৱ প্ৰভু দেৱতী নয়ন দাসৰ সকলো দুখ কৰিব মাৰ্জনা হে প্ৰভু উঠা বৎস কোনো দুখ নাই তোমাৰ হে প্ৰভু গ্ৰহণ কৰক এই সুবৰ্ণ আসন হে প্ৰভু সৃষ্টিকৰ্তা হে দেৱকুলপানী আৰু যত ব্ৰাহ্মণ মণ্ডলী সমস্তৰে পদত মোৰ সহস্ৰ প্ৰণাম বৃদ্ধৰাজ তুমি চিন্তা নকৰি বলিৰ কাৰ্যত আজি ত্ৰৈলোক্য সন্তুষ্ট অলপতে পূৰ্ণ হ'ব মনোৰথ বলি দৈত্যপতি গুৰুদেৱ বৰ্তমান তোমাৰ প্ৰায় এতিয়া আহা পূৰ্ণহতি প্ৰদান কৰি যজ্ঞ সাং কৰোঁ ভাল গুৰুদেৱ এই নৈবদ্য হাতে লোৱা তুলি ভাল আৰু শুদ্ধ চিত্তে মন্ত্ৰ পাঠ কৰা সমগ্ৰ দানৱলৈ প্ৰণাম জনোৱা জয় পূৰ্ণ ব্ৰহ্মনাৰায়ণ জয় পূৰ্ণ ব্ৰহ্মনাৰায়ণ জয় পূৰ্ণ ব্ৰহ্মনাৰায়ণ শুনা মহাভক্ত বলি দৈত্যেশ্বৰ তোমাৰ যজ্ঞতে দস্ত আজি বিশ্ব সরাসর তোমার যজ্ঞতে দোস্ত আজি বিশ্ব সরাসর উদ্ধার করিলা কুল নিজে উত্তরিলা উদ্ধার করিলা কুল নিজে উত্তরিলা আজি দৈত্যপতি মুক্তি পদ পালা আজি দৈত্যপতি মুক্তি পদ পালা আজি দৈত্যপতি মুক্তি পদ পালা কি আচৰিত দৈত্যপতি অকস্মাতে যজ্ঞ মণ্ডপ কপিব লাগিছে অমংগলৰ সূচনা নিশ্চয় ভয় নাই শুক্ৰাচাৰ্য সকলো নিৰ্ভয় হোৱা এইয়া মাথো ভগৱানৰ লীলা মন্ত্ৰীবৰ দুৱাৰত এজন ব্ৰাহ্মণ বালক হৈছে উপস্থিত অনুমতি পালেই যজ্ঞ মণ্ডপলৈ আনিব পাৰোঁ মন্ত্ৰীবৰ লৈ অহা সসন্মানেৰে ব্ৰাহ্মণ বালকক ভাল দৈত্যপতি কৃপা কৰি দেখা দিলে এই অধমৰ যজ্ঞ মণ্ডপে বিন্ধা স্বামী লোৱা ভিংগাৰ নিজ হাতে মই অতিথিৰ পাদপদ্ম কৰি পংখালন সাৰ্থক কৰোঁ মই বলিৰ জীৱন
ভাল স্বামী। বমন স্বরূপে অদি ধীর বৈক্য বলি ইন্দ্র কথা পিলা সোলে বলি কনি কলি ইন্দ্র কথা পিলা সোলে বলি কনি কলি ই কি স্বামী, ভৃংগাৰৰ পৰা যে পানী নোলায়। হে দিচ্যমল, বালক বয়স তব, তথাপিতো অদ্ভুত প্ৰভাৱ তোমাৰ। কেনেকৈ আহিলা অত দূৰ? নতো কিবা দিব্য তপৰ বালে ধৰিছে দিব্য ৰূপ ধাৰণ। বুজিলো চৰাচৰ অনুকূল আজি বলিৰ পক্ষত। হে প্ৰভু, আশীৰ্বাদ কৰক যেন নকৰি কপট। ৰাজন, চিৰঞ্জীৱী হোৱা তুমি, কৰো আশীৰ্বাদ। প্ৰভু, অধিক অশেষ দয়া তোমাৰ অধমৰ প্ৰতি। প্ৰভু, কওঁ কি দানেৰে মই সাৰ্থক কৰিমেই বলিৰ জীৱন। ধন্য ধন্য দৈত্যৰাজ কুলৰ প্ৰদীপ, মহাবৈষ্ণৱ প্ৰহ্লাদ পিতামহ যাৰ, বৃত্তি যাৰ বিৰোচনে হৃদান দিবলৈও নহৈছিল কুণ্ঠিত। আৰু যি বংশৰ পুৰোহিত মহাজ্ঞানী শুক্ৰাচাৰ্য পণ্ডিত প্ৰবৰ, সেই বংশৰ সন্তান কেতিয়াও নিৰ্দয় আৰু কৃপণ নহয়। কিন্তু হে ৰাজন, অন্য একোৰেই মোৰ নাই প্ৰয়োজন, লাগে মাথো নিষ্পদে তিনিপদ ভূমি। কি কয় দেৱ? স্বৰ্গ মৈত্য আদি যাৰ প্ৰদানত, তাৰ পৰম বিচাৰিছে মাত্ৰ তিনিপদ ভূমি। লাগে মাথো নিষ্পদে তিনিপদ ভূমি। হে দেৱ, এই তিনিপদ ভূমিৰে আপুনি কিবা কাৰ্য কৰিব সাধন? বাছা, অজস্ৰ সম্পদৰ মোৰ নাই প্ৰয়োজন। মই এজন সামান্য তপস্বী, হৰি আৰাধনাই মোৰ জীৱনৰ ব্ৰত। কিন্তু শত্ৰুৰ আক্ৰমণৰ বাবেই কৰিব নোৱাৰোঁ মই যোগধ্যান নিশ্চিন্তে। সেয়েহে নিজ ভূমিত কৰিম মই নিশ্চিন্তে যোগধ্যান। গতিকে ৰাজা, যি বিচাৰিছোঁ তাকেই দি মোক কৰা সন্তোষিত, আৰু ধন্য কৰা নিজৰ জীৱন। চিন্তা নকৰিব দেৱ, হৰিৰ আৰাধনাৰ বাবে মই আপোনাৰ প্ৰয়োজন নিশ্চয় কৰিম পূৰণ। গুৰুদেৱ, আপুনি কৰক মন্ত্ৰ উচ্চাৰণ, তিনিপদ ভূমি দি ব্ৰাহ্মণক বিদায় দিয়া হওক। কি কৰা দৈত্যপতি? কিয় হৈছে মতি ভ্ৰম তুমি? বুজা নাই কিয় তুমি? চালনাৰে নাৰায়ণ আহি হৰি ভক্তে তোমাৰ যত ৰাজ্য ধাপ নোৱাৰা কৰিব দান। দুৰ্গতি শুক্ৰাচাৰ্য, সত্য ৰক্ষাৰ পথত কিয় দিয়া বাধা? ৰাজন, নকৰা পথ। মই সাজু আছো দেৱ। বাছা, আৰু পলম নকৰিবি, বামুণক তুষ্টি কৰ অতি শীঘ্ৰে। দৈত্যপতি, ভিংগাৰৰ পৰা কিছু জল ঢালি একেলগে জল, চাউল আৰু তিল স্পৰ্শ কৰা। বিন্ধা স্বামী, ঢালা জল মোৰ হাতে, এই
দেৱক মই 3 পদ ভূমিদান দি সাৰ্থক কৰিব দি মোৰ জীৱন। স্বামী, ই কি আচৰিত? ভৃংগাৰৰ পৰা যে পানী ওলোৱা নাই। কি পানী নোলায়? ৰ'বা তেন্তে মই তাৰ উপায় কৰিম। অধম বলি, তই আজি গুৰুদ্ৰোহ কৰিলি আচৰণ। নিজ পুত্ৰ বুলি নগত দিনো ককাৰ জীৱন তাৰ পুৰস্কাৰ তই এইমতে দিলি। এনে মহৎ কাৰ্যত বিঘিনি ঘটোৱাৰ পুৰস্কাৰ স্বৰূপে ভোগ কৰ সমুচিত ফল। ৰাজন, পলম নকৰি তোমাৰ কাৰ্য শেষ কৰা। হে দেৱ, সত্য ৰক্ষাৰ বাবে মই প্ৰস্তুত আছো। দুৰ্জন দৈত্য মুহূৰ্ততে বেছি ক্ষণ নহয়। আজি সন্দেহ দৈত্যকুল বিষয় দিছো মই। দৈত্যপতি, নিজ কৰ্তব্যত ব্ৰতী হয় মন্ত্ৰপাঠ কৰা। হে দেৱ, শুদ্ধ চিতে মই দান কৰিছো 3 পদ ভূমি। আপুনি ইচ্ছা কৰি কৰক গ্ৰহণ। ধন্য ধন্য ৰাজন, তোমাৰ দান মই অকপতে কৰিলোঁ গ্ৰহণ। এতিয়া পলম নকৰিবা ৰাজন, মুহূৰ্ততে 3 পদ ভূমি দেখুৱাই দি তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰা। হে দেৱ, স্বৰ্গ মৰ্ত্য আজি যাৰ প্ৰদানত, গতিকে আপুনি তাৰ পৰাই ইচ্ছাকৃতভাৱে লওক 3 পদ ভূমি। তেন্তে চোৱা বলি, স্বৰ্গত পালো এয়া 1 পদ। দেখা দেখা সৰ্বজন মাধৱ বামন স্বৰূপে হৰি সৰগ স্বরূপে হরি অবতার হইলা এহি পদে নারায়ণে মইত কুলে হইলা। আৰু এয়া মৰ্ত্যত পালো এয়া 1 পদ। বামন স্বরূপে হরি ভৈলায় এহি পদে নারায়ণে মইত পলম নকৰি বাকী পদ ভূমি দানে কৃতাৰ্থ কৰা মোক।
হে দেব, কোন তুমি দেৱতা নে মানৱ বুজিব পৰা নাই এই অধমে। হে দেৱ, কিয় আজি চালনা কৰিছা এই বলিক? বুজিলো বুজিলো, আজি জগতৰ হৰ্তাকৰ্তা তুমি নাৰায়ণ। কিয় আজি কপট বেশেৰে তুমি এই চলিলা বলিক প্ৰভু? কিয় আজি কপট বেশেৰে তুমি চলনা কৰিলা এই বলি? হে নারায়ণ, কৰিছো কাকতি তোমাক নিজ ৰূপ তুমি কৰা ধাৰণ। বলি মই আৰু পলম কৰিব নোৱাৰো, ততালিকে তৃতীয় পদভূমি দান দিয়া মোক। হে প্ৰভু নাৰায়ণ, কিয় সহ্যৰ গৰাকী কৰিছিলা এই অধম বলিক? প্ৰভু নাই আৰু ভগৱান মোৰ সকলোতে মাথো তোমাৰে অধিকাৰ। কি কলা? তেন্তে তুমি সত্য ৰক্ষা নকৰা? হে দেৱ, বলিৰ প্ৰধানতাৰো কোনো স্থান নাই। মই কৰিছো কাকুতি, আপুনি দয়া কৰি নিজ ৰূপ কৰক ধাৰণ। মিথ্যাবাদী দুৰন্ত অসুৰ, মান অহংকাৰী তই মৰ্ত্যৰ ৰজা হবলৈ পাই জগতকে কৰ দীৰ্ঘজ্ঞান। তিনি পদভূমি দানে তোৰ ভয় অপজ, তেন্তে কিয় তাকে তই দিব পৰা নাই? নাই আৰু তোৰ ৰক্ষা নাই, জানিবি নিশ্চয়। কি চাই আছ? ভূততে বন্দী কৰাই এই বন্ধনত ব্ৰাহ্মণ বেশ ধৰি ধমকিলে ব্ৰহ্মহীৰে আমাৰ ৰজক। ব্ৰাহ্মণ নহয়, এইটো কপট ব্ৰাহ্মণ। দেৱতাৰ সৃষ্টি ইন্দ্ৰক দিবৰ বাবে চলনাৰে কাঢ়ি ললে স্বৰ্গ মধ্য আজি। দানৱসকল, দানৱৰ বৈৰী ইটো দেৱনাৰায়ণ। দানৱৰ নাশৰ হেতু আহিছেই যেতিয়া ইয়াক বধ কৰা কোনো পাপ নহয় আমাৰ। দৈত্যৰাজ আজ্ঞা দিয়ক, নকৰি পলম, মুহূৰ্ততে শেষ কৰো ইয়াৰ জীৱন। ক্ষান্ত হোৱা বীৰগণ, ক্ষান্ত নকৰিবা তোমালোকে বৃথা স্ফলন। নামানো বাৰণ আৰু নহৰা একোকে সৈন্যগণ চাৰিদৰে ব্ৰাহ্মণক। হাই হাই, কি অমঙ্গল ঘটিল আজি এই বলিৰ কপালত। দুৰাচাৰ দৈত্যগণে নেমানি মোৰ আদেশ জগতৰ প্ৰতি আজি কৰিলে আক্ৰমণ। বুজিলো শুক্ৰাচাৰ্যৰ সাপে আজি এই দেৱক দৈত্যকুল ধ্বংস হ'ব। বুজিলো শুক্ৰাচাৰ্যৰ সাপে আজি
ধ্বংস হ'ব এই দৈত্য। স্বামী স্বামী বলি পলম নকৰিবি মুহূৰ্তৰে তৃতীয় পদভূমি দি সত্য ৰক্ষা কৰা। নিশ্চয় গৰুৰ গৰুৰ সৰ্বগাঁও বন্ধন কৰা উদ্ধতা বলিক। ভাল কি কাৰ্য প্ৰভু। স্বামী স্বামী নমো ব্রহ্মণয় দেবায় গো ব্রহ্মণয় হিতায় জগদীতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ। পৰিথাক ইয়াতে অধম দৈত্য দুৰ্মতি অসুৰ তই আখৰিক শক্তিৰে স্বৰ্গ জয় কৰিবলৈ পাই সাক্ষাৎ বিষ্ণুকো অৱজ্ঞা কৰিছ। হে ৰ মিথ্যাবাদী ক'ত মোৰ আৰু হে পদভূমি দে তই নিজ হাতে দান নতু গৰুৰৰ হাতে তোৰ নহ'ব নিষ্ঠাৰ। হে প্ৰভু নাৰায়ণ, তলৈকাৰ লক্ষ্মী মোৰ আজি চলে নীলাকাশী। প্ৰভু গৰুৰৰ যন্ত্ৰণাকেই মই সহ্য কৰিম। যমৰ যন্ত্ৰণাৰ বাবে মোৰ নকপে হৃদয়। স্বামী হে প্ৰভু, যদি মই আজি সত্য ৰক্ষাৰ পৰা বিচলিত হওঁ তেন্তে লজ্জাত মোৰ ক্ষীৰ হ'ব। অপযশ মোৰ গঢ়িব জগতে প্ৰভু, গঢ়িব জগতে। হেতু হে প্ৰভু নাৰায়ণ, মই তৃতীয় পদভূমিৰ চিন স্বৰূপে আপোনাক মোৰ হে প্ৰভু তৃতীয় পদভূমিৰ স্থান স্বৰূপে মই মোৰ ক্ষীৰ আপোনাৰ চৰণত দেখা দেখা সর্বজন ঈশ্বর লীলা বলি মহারাজ নিজ হিরকয়র পীলা। পদ নিক্ষেপ করো প্রভু, পদ নিক্ষেপ করো প্রভু, সাৰ্থক করক বলির জীবন। নমো নমো নিৰঞ্জন জগতৰ জীৱ, তুমি শুদ্ধ বুদ্ধ সৰ্ব সাক্ষী সদা শিৱ। হে প্ৰভু
তেনেকৈ কৃপা কৰা মোৰ সেই অজ্ঞান নাতিকা দেখি তব কালন্তৰূপ ভয়তে আকুল আজি যত প্ৰাণিংগন প্ৰভু কাকতিয়ে মাতিছো তোমাকে ভয় দূৰ কৰা ভকতৰ হে প্ৰভু অভাগীৰ সেৱা গ্ৰহণ কৰক নাজানি স্বামীয়ে কৰে ঘোৰ অপৰাধ এই দুখুনীয়ে চৰণত ধৰি কৰিছো কাকুতি স্বামীৰ দুখ মাৰ্জনা কৰক প্ৰভু মাৰ্জনা কৰক নারায়ণ জগৎ কারণ আমার অনুরোধ রক্ষা করি তুমি ক্রোধ সম্বর নকরা বলির প্রতি সদায় হোৱা প্ৰভু তলিকৰ অধিকাৰী হৈও যি তোমাৰ চৰণে সকলো সমৰ্পণ কৰিলে তেনেজনৰ প্ৰতি নিদয় নহবা প্ৰভু বলি নিগ্ৰহ মোৰ প্ৰাণে সহ্য কৰিব পৰা নাই বলি দুখ দেখি আজি কান্দিছে জগতে স্বামীৰ বিৰহে আকুলিত কৰিছে বৃন্দাক বৈষ্ণৱ প্ৰহ্লাদৰো আজি বিষাদিত মন শুক্ৰাচাৰ্যৰ নিৰ্দেশ নামানিও যি তোমাক সকলোতেই কৰিলে অৰ্পণ তেনেহেন মহান ভক্তক তুমি দয়া কৰা প্ৰভু হে প্ৰভু নাৰায়ণ ভকতৰ মনোবাঞ্ছা পূৰণ কৰক ক্ৰোধ সম্বৰণ কৰক প্ৰভু উহি মতে বম দেবে ক্রোধ ত্যাগিলা দেখো দেখো সর্বজন ঈশ্বর ধন্য ধন্য দৈত্যপতি পৰীক্ষা কৰিলোঁ মই তোমাৰ ভক্তিৰ লক্ষণ পৰীক্ষাত উত্তীৰ্ণ হ'লা তুমি গৰুৰ মহাভক্ত বলিক মুক্ত কৰি দিয়া ভাল প্ৰভু বাছা তুমি অমৰাৱতীৰ কাৰণে খেদ কৰি দেৱতাৰ লগত বিবাদ কৰিলা এতিয়া মোৰ বাক্য ৰক্ষা কৰি অমৰাৱতী বাসৱক মুক্ত কৰি দিয়া তোমাৰ কাৰণে হোটেলত মই বৈকুণ্ঠতকৈও শ্ৰেষ্ঠ কৰি এক অপূৰ্ব স্থান নিৰ্মাণ কৰি ৰাখিছোঁ হে দয়াময় কিহেৰে অবলা নাৰীয়ে খুজিম এই ধাৰ সকলো দুখ মাৰ্জনা কৰি ভক্তিহীন ৰমণী স্থান দিয়া পদ কমলত বলিৰ দৰে পৰম বৈষ্ণৱ মই পিতামহ সঁচাকৈ আজি মই মহাভাগ্যৱান আহা বাছা আহা বিন্ধিয়া নত শিৰে প্ৰণাম জনাও বিষ্ণুক বলি জগতৰে উজ্জ্বল ৰতন মই পূৰ্বতেই তেওঁৰ কাৰণে হোটেলত বৈকুণ্ঠতকৈও এক অপূৰ্ব স্থান নিৰ্মাণ কৰি ৰাখিছোঁ বাছা তুমি আনন্দৰে হোটেলপুৰীলৈ গমন কৰা হিৰণ্যনন্দ তুমিও যাত্ৰা কৰা নাতিৰ লগতে ভাল প্ৰভু আপোনাৰ আজ্ঞা কৰিম পালন হে প্ৰাণনাথ এই দাসী সুখ সাগৰত পেলাই আপুনি কলৈ যাবলৈ ওলাল কাতৰে মাতিছো নাথ এই অভাগিনীকো আপোনাৰ লগত লৈ যাওক হে প্ৰভু অগতিৰ গতি
মোকো স্বামীৰ লগত যাবলৈ আদেশ কৰক প্ৰভু অনাথিনী নকৰিব মোক প্ৰভু ধন্য ধন্য মহাসতী তোমাৰ স্বামী ভক্তিত আজি ত্ৰৈলোক্য আচম্বিত হৈছে মহাভক্ত স্বামীৰ তুমি পতিব্ৰতা স্ত্ৰী তুমি অধৈৰ্য নহবা তোমাৰ স্বামীৰ মত্যভোগ অন্ত পৰিল ভক্তিৰ বলেৰে তেওঁ সুহৰিৰে বৈকুণ্ঠ যাত্ৰা কৰিব পাৰিলে কিন্তু তোমাৰ বাৰু কিছুদিন মত্যভোগ আছে বৰ্তমান তুমি দানৱ ৰাজ্যত থাকিব নালাগে যেতিয়ালৈকে তোমাৰ পুত্ৰই ডাঙৰ হৈ ৰাজ্য চলাব নোৱাৰিব তেতিয়ালৈকে তুমি সদায় মোৰ দৃষ্টিত থকা এক অপূৰ্ব স্থানত বাস কৰিবা চতুৰ্দিশে তোমাক অগ্নিৰাজে সহায় কৰি থাকিব অৱশেষত দেহ ত্যাগ কৰি তুমিও স্বামী সংগ পাবা এতেকে বৰ্তমান তুমি স্বামীৰ মমতা পৰিত্যাগ কৰা ভাল প্ৰভু আপোনাৰ আজ্ঞা নতশিৰে আমি যাত্ৰাৰ বাবে সাজু হওঁ বাছা বলি আৰু পলম নকৰিবি হে প্ৰভু জগতৰ হৰ্তা কৰ্তা নকৰো আৰু বিলম্ব মই শেষ হ'ল আজি মোৰ মায়াৰ বান্ধোন ধন্য ধন্য বলি ৰাখিলা অসীম কীৰ্তি দৈত্যকুল কৰিলা উজ্জ্বল খোজ লোৱা নিজালয় ভাল প্ৰভু পূৰ্ণ হ'ব মনৰ কামনা দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা ঈশ্বৰ লীলাই তো মাধৱ লীলা এ হৰি নাৰায়ণ তোমাৰ অনন্ত লীলা বুজে কোন বুজে কোন বুজে কোন এ হৰি এ নাৰায়ণ স্বামী গীত রাগ কল্যাণ তাল খরমান নমো
নিরঞ্জন নিরাকার নিরঞ্জন নম পূর্ণ ব্রহ্ম ভগবান নম পূর্ণ ব্রহ্ম ভগবান তুমি প্রজা তুমি পালা তুমি হে সংহার কর্তা তুমি প্রজা তুমি পালা তুমি হে সংহার কর্তা তুয়া পাবে পকিলু অরণ তুয়া পাবে পকিলু অপরাধ বিনাশন তোজু নামে নারায়ণ তোজু নামে নারায়ণ জানি নামে কোকিলু আনগতি নাহি কে অপরাধ ক্ষমা করি তুমি দয়া কিল করি অপরাধ ক্ষমা করি তুমি দয়া কিল হরি রে অপরাধ ক্ষমা করি তুমি দয়া কিল হরি অপরাধ ক্ষমা করি তুমি দয়া কিল হরি মুখর মুখর করি মুখর করি শরণে মুক্তি মঙ্গল ভক্তি ও জয় জয় নারায়ণ জগতক কারণ রক্ষা হরে খেবে যাক তুহারি শরণ নরহরি মৎস্য কুর্ম হলি রাম হিতাপতি বুধ বরাহক নাম শঙ্করে কহয় স্থির করা মন ও হরি হরি বোলা সামাজিক জন ইতি বলি চলন নাম নাটক সম্পূর্ণ ভেলি কৃষ্ণ হরি ও কৃষ্ণ ও হরি অপরাধ বিনাশন তোজু নামে নারায়ণ জানি নামে পখিলু হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা করি তুমি দয়া কিল হরি মুখ রক্ষা করিও শরণে রাম মুখ রক্ষা করিও শরণে কৃষ্ণ ও হরি ভাল বলে প্রভু একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ গাওয়ে সদা বসিয়া যথাৎ
বৈকুণ্ঠকু পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাৎ তথাৎ থাকা হৰি সাক্ষাৎ তথাৎ এনেহেন মহান বৈকুণ্ঠ পৰিসদৃশ এই নামঘৰ প্ৰাংগণত তোমাৰ এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ এই প্ৰাংগণত প্ৰভু যোৱা 1.5 মাহ ধৰি প্ৰশিক্ষণৰ আখৰাৰ অন্তত আজি এই শুভবাৰ শুভক্ষণত মহাভাগৱত পাঠৰ অন্তত লীলামালা স্বৰূপ অৱতাৰী ভাওনা ভাগী ইয়াতে তোমাৰ চৰণত অৰ্পণ কৰা হ'ল ইয়াতে এই ভাওনা ভাগী কৰোঁতে সমূহ পল্টন বজাৰ নিবাসী তথা ৰাজহুৱা নামঘৰৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দৰ লগতে যুৱকবৃন্দৰ লগতে সমূহ ডিব্ৰুগড়বাসীৰ হৈ সেৱা ভাগী ধৰা হৈছে এই কাৰ্যভাগী কৰোঁতে যদি কিবাখিনি দায় দুখ অপৰাধ হৈছে গৰ্ভ অপৰাধ ক্ষমাৱন্ত প্ৰভুৱে ক্ষমা কৰিব লাগে যিমত্ৰদ্ৰুপ কায় কষ্টে ব্ৰতে বিধানে থাকি কাৰ্যভাগী কৰিব লাগিছিল কৰিব পৰা নাই কিঞ্চিত মাত্ৰ চিন দৰ্শাই আপোনাৰ চৰণতে সেৱাভাগী অৰ্পণাখিনি কৰা হৈছে প্ৰভু ভগৱানে নিজ গুণে জয়তে আছে তৈতে সন্তুষ্ট হৈ এই ভাওনা ভাগী ইয়াতেই চৰ্চন কৰাৰ কিঞ্চিত মান হ'লেও সুফলভাগী কৰি সকলো গৃহবৰ্তীৰ লগতে সকলো এই অঞ্চল নিবাসীৰ লগতে ডিব্ৰুগড়বাসীৰ লগতে সমূহ অসমবাসীৰ লগতে বিশ্ববাসীৰ প্ৰভু ভগৱন্তই কৃপা মহন্ত প্ৰভুৱে কৃপা নিৰ্বাচন কৰিব লাগে আৰু যদি কিবাখিনি দায় দোষ অপৰাধ হৈছে সৰ্ব অপৰাধ মৰিখন কৰি শৰীৰত শক্তি মনত ভক্তি বৃদ্ধি কৰি এইদৰে গুৰু ধৰ্মৰ প্ৰতি ৰতি প্ৰীতি বঢ়াই তোমাৰ চৰণত এক কণিকামান ঠাই দি যেন কৃপা মোৰ প্ৰভুৱে কৃপা কৰিব কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু জয় জগৎগুরু শ্রীমন্ত শঙ্করদেৱৰ জয় জগৎগুরু শ্রীমন্ত শঙ্করদেৱৰ জয় জগৎগুরু শ্রীমন্ত শঙ্করদেৱৰ জয় 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 কৃষ্ণ হরি রাম হরির কান্ত করার্থে কৃষ্ণ কৃষ্ণ পল্টন বজাৰ ৰাজহুৱা নামঘৰৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজি উপস্থিত থকা সমূহ দৰ্শকবৃন্দক আমি কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ লগতে আমাক ভাওনা ভাগি আগবঢ়োৱা শ্ৰীযুত ৰাজুমণি বৰাদেৱ আৰু শ্ৰীযুত কুশল কৰুণাদেৱক পুনৰবাৰ আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আমাৰ সম্পূৰ্ণ ভাওনা ভাগি ভিডিঅ'গ্ৰাফী আৰু ষ্টিল ফটোগ্ৰাফী কৰাৰ বাবে তেওঁলোককো যিসকলে কৰিলে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ এই ভাওনাৰ সাজ পোছাক মেকআপ লাইট আৰু ছাউণ্ডত আমাক সহযোগ কৰাৰ বাবে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ পল্টন বজাৰ ৰাজহুৱা নামঘৰৰ সমূহ যুৱক যুৱতী ভকত বৈষ্ণৱ আই মাতৃসকলক আমি যুৱ সমাজৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ এই ভাওনা ভাগি ইমান সুন্দৰভাৱে পৰিচালিত কৰাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ আমাৰ এই অনুষ্ঠান আমি সামৰিব বিচাৰিছোঁ আৰু সকলোকে এটি অনুৰোধ জনাইছোঁ একপি আমি গ্ৰুপ ফটো একপি ল'ম সকলোৰে হৈ লগতে যিসকল আমাৰ স্বেচ্ছাসেৱকসকল আছিল যুৱকসকল আছিল সকলোকে সহযোগ কৰিবলৈ লগতে বায়নসকলকো সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সকলো আগবাঢ়ি যাওক আগলৈ আমি সকলো এটা চিন স্বৰূপে আমাৰ ভাওনা ভাগীৰ চিন স্বৰূপে সকলোৰে হৈ এখন ফটো আমি স্মৃতি স্বৰূপে ৰাখিবলৈ বিচাৰিছোঁ